তামুলপুৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ নিশা গাঁৱত প্ৰৱেশ কৰিছে খাদ্যৰ সন্ধানত আৰু খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে লণ্ডভণ্ড কৰিছে মানুহৰ ঘৰ-দুৱাৰ আজবাব দৃশ্য প্ৰত্যক্ষ কৰিছে হাতীয়ে কিদৰে নষ্ট কৰিছে এনেদৰে ঘৰ-দুৱাৰ আজবাব কৃষকে নতুনকৈ চপায়না ধান হাতীৰ বাবে এটা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে আৰু বন বিভাগৰ সহযোগত জুই লগাই হাতী খেদাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাইজে আৰু দৃশ্য আমি আপোনালোকক দেখুৱাইছো তামুলপুৰ বিভিন্ন অঞ্চলত এতিয়া এনেদৰে অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ আৰু এনেদৰে বাসগৃহ লণ্ডভণ্ড কৰিছে গাঁৱত প্ৰৱেশ কৰিছে খাদ্যৰ সন্ধানত আৰু তাৰ পাছতে এনেদৰে লণ্ডভণ্ড কৰিছে কেইবাটাও ঘৰ আজবাব আৰু লগতে নষ্ট কৰিছে কৃষকে নতুনকৈ চপায়না ধান তিনি চাৰি দিন ধৰি সন্ধিয়া 6 বজাৰ পৰা আমি চাকি জ্বলোৱাৰ পিছতে ওলাই আহে হাতীৰ জাক আহাৰ পিছত হাই হুলস্থুল লাগি যায় সন্ধিয়া আমি বাচ্চা কাচ্চা লৈ ৰাতি ভাত চাতো বনোৱা নহয় ৰাতি 10টা 11টা 12টা লৈ একদম বাটতে থাকিব লগা হয় পিছত ফৰেষ্টাৰক মাতিলে ফৰেষ্টাৰ আহে আহাৰ পিছত খেদি তেওঁলোকে কয় যে গুচি গৈছে এতিয়া আৰু টেনশ্যন নাই তাৰপিছত আমি যেতিয়া ঘৰত সোমাওঁ ভাত চাত বনাব তেতিয়াতো আৰু ওলাই আহে এটা দুটা ক'ৰবাত বহি থাকে আমিতো গম নাপাওঁ তাৰপিছত আহি আৰু ঘৰ দুৱাৰ ভাঙি চুৰ মাৰ কৰি থৈ যায় কালি ৰাতি আমাৰ বুলি বাইদেউৰ ঘৰত 12:30 এটা মানতেহে ঘৰ দুখন ভাঙিছে তেওঁলোকৰ ভাত চাতো খাব পৰা নাই পিছফালে বেৰ ভাঙি তেওঁলোকে ওলাইছে পুৰতো 4-5টা ঘৰ ভাঙিছে আমাৰ পৰশুদিনা ৰাতিও আমাৰ চন্দনপুৰৰ এই সুবাত তৰুণ গাঁৱৰ সুবাতো ঘৰ ভাঙিছে সদায় মানে দুটা এটা ঘৰ ভাঙি আছে ঘৰত ধান চাউল যি বস্তু বাহিনী আছে চব ভাঙি চুৰ মাৰ কৰি থৈ যায় দুখীয়া মানুহ এতিয়া কি কৰিব ক'ত পাব এতিয়া যে তেওঁৰ পাকঘৰ ভাঙিছে থকা ঘৰ ভাঙিছে থাকিব ক'ত খাব ক'ত ভাত বনাব যে চৰুটো নাই সব ভাঙি চুৰ মাৰ কৰি দিছে কালি ৰাতি হাতী আহিছে আহি পেলে মই দাঁড়ি ৰাস্তাত গৈছো আৰু আহি পেলে ঘৰটা ভাঙি দিছে তিনটা আছে আৰু দুটা ভাঙছে নাই খাওয়ার ব্যবস্থা নাই সব শেষ করে দিছে এতে তো আর ঘরে নেই এইটুই ঘর আছে একটু করে রান্না ঘর আছে সব ভাঙি দিছে ভাতের ডেকচি গিটা সব ভাঙি দিছে ঘরত যি আছেন সব গিটা ভাঙি দিছে আর এখন নাই আর ঘরত খেতি নাই আর আমার খেতি নাই আর সরকারক অনুরোধ জানাইছো আমাক সহায় দিয়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ